চাওক, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বোলা বস্তুটো বৰ্তমান গভীৰ নিদ্ৰাত আছে। 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যেতিয়া এই কামসমূহ নিবিদা পোৱা আপোনাৰ কোম্পানীৰ হাতৰ পৰা তেওঁলোকে নিজৰ হাতত ল'লে, তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে এই ৰাস্তাৰ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই বিষাক্ত পাৰ্থেনিয়ামযুক্ত গছবিধ আপোনাৰ কাঠফুলাৰ দৰে ইয়াত আপোনাৰ গজি উঠিছে। গতিকে ইয়াৰ পৰা কিন্তু জীৱকুলৰ প্ৰতি ভাবুকি আহিছে আৰু লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতিও কিন্তু অশনি সংকেত আহিছে। গতিকে আমি নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অনুৰোধ জনাইছোঁ, এই গছসমূহ সোনকালে ইয়াৰ পৰা নাইকিয়া কৰিব লাগে, নহ'লে কিন্তু ইয়াৰ পৰা জীৱকুলো ইয়াৰ পৰা আপোনাৰ মৃত্যুমুখত পৰিব আৰু আপোনাৰ মানুহো কিন্তু ক্ষতি হ'ব। এই উদ্ভিদবিধৰ কিহৰ বাবে অপকাৰ বুলি ভাবে? কি হয় উদ্ভিদবিধৰ? এই উদ্ভিদবিধৰ পৰা আপোনাৰ যক্ষ্মা হওক বা কেঞ্চাৰ হওক বা বিভিন্ন ধৰণৰ ৰোগে আপোনাৰ মানুহৰ বা আপোনাৰ দেহাত দেখাবলৈ পোৱা যায়। দেখিবলৈ পোৱা গৈছে যে কিছুমাহ পূৰ্বে জিলা আয়ুক্তগৰাকীয়ে এই উদ্ভিদবিধ নিৰ্মূলৰ ক্ষেত্ৰত যথেষ্ট এটা সজাগ লৈছিলে, কিন্তু তাৰ পাছত যে পুনৰ ফুটুকা ফেন হৈ উঠিল, আকৌ পুনৰ এই গছবিধ ইতিমধ্যে বৃদ্ধি পাইছে। চাওক, নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াই যিসমূহ কাম কৰিছে সেইখিনি প্ৰশংসনীয় কাম কৰিছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে যাক সেই কামসমূহ কৰিবৰ কাৰণে তেওঁলোকে আপোনাৰ দায়িত্ব দিছিলে, সেই মানুহখিনিয়ে কিন্তু সেই কামসমূহ আপোনাৰ কৰিবলৈ কিন্তু সক্ষম হোৱা নাই। গতিকে আকৌ আমি নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপোনাৰ ক্ষেত্ৰত আপোনাৰ যোগেদিয়ে এই পাৰ্থেনিয়ামযুক্ত বিষাক্ত গছবিধ নাইকিয়া কৰাৰ ক্ষেত্ৰত আপুনি যাতে আগবাঢ়ি আহক আৰু মানুহসমূহক আপোনাৰ সুৰক্ষা প্ৰদান কৰক। চাওক, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বোলা বস্তুটো বৰ্তমান গভীৰ নিদ্ৰাত আছে। 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যেতিয়া এই কামসমূহ নিবিদা পোৱা আপোনাৰ কোম্পানীৰ হাতৰ পৰা তেওঁলোকে নিজৰ হাতত ল'লে, তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে এই ৰাস্তাৰ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই বিষাক্ত পাৰ্থেনিয়ামযুক্ত গছবিধ আপোনাৰ কাঠফুলাৰ দৰে ইয়াত আপোনাৰ গজি উঠিছে। গতিকে ইয়াৰ পৰা কিন্তু জীৱকুলৰ প্ৰতি ভাবুকি আহিছে আৰু লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতিও কিন্তু অশনি সংকেত আহিছে। গতিকে আমি নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অনুৰোধ জনাইছোঁ, এই গছসমূহ সোনকালে ইয়াৰ পৰা নাইকিয়া কৰিব লাগে, নহ'লে কিন্তু ইয়াৰ পৰা জীৱকুলো ইয়াৰ পৰা আপোনাৰ মৃত্যুমুখত পৰিব আৰু আপোনাৰ মানুহো কিন্তু ক্ষতি হ'ব। এই উদ্ভিদবিধৰ কিহৰ বাবে অপকাৰ বুলি ভাবে? কি হয় উদ্ভিদবিধৰ? এই উদ্ভিদবিধৰ পৰা আপোনাৰ যক্ষ্মা হওক বা কেঞ্চাৰ হওক বা বিভিন্ন ধৰণৰ ৰোগে আপোনাৰ মানুহৰ বা আপোনাৰ দেহাত দেখাবলৈ পোৱা যায়। দেখিবলৈ পোৱা গৈছে যে কিছুমাহ পূৰ্বে জিলা আয়ুক্তগৰাকীয়ে এই উদ্ভিদবিধ নিৰ্মূলৰ ক্ষেত্ৰত যথেষ্ট এটা সজাগ লৈছিলে, কিন্তু তাৰ পাছত যে পুনৰ ফুটুকা ফেন হৈ উঠিল, আকৌ পুনৰ এই গছবিধ ইতিমধ্যে বৃদ্ধি পাইছে। চাওক, নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াই যিসমূহ কাম কৰিছে সেইখিনি প্ৰশংসনীয় কাম কৰিছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে যাক সেই কামসমূহ কৰিবৰ কাৰণে তেওঁলোকে আপোনাৰ দায়িত্ব দিছিলে, সেই মানুহখিনিয়ে কিন্তু সেই কামসমূহ আপোনাৰ কৰিবলৈ কিন্তু সক্ষম হোৱা নাই। গতিকে আকৌ আমি নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপোনাৰ ক্ষেত্ৰত আপোনাৰ যোগেদিয়ে এই পাৰ্থেনিয়ামযুক্ত বিষাক্ত গছবিধ নাইকিয়া কৰাৰ ক্ষেত্ৰত আপুনি যাতে আগবাঢ়ি আহক আৰু মানুহসমূহক আপোনাৰ সুৰক্ষা প্ৰদান কৰক।